নমস্কাৰ সকলোকে ষ্টাডি ইকো চেনেলৰ সকলোকে স্বাগতম জনাইছো। যোৱাকালি মই এটি ভিডিঅ'ত আপোনালোকক জনাইছিলো যে অতি সোনকালে শিক্ষক নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিব আৰু নতুনকৈ অংকৰ শিক্ষক নিযুক্তি দিয়া হ'ব। যেহেতু অসমৰ বিদ্যালয়সমূহত ছাত্ৰ অনুপাতে শিক্ষকৰ সংখ্যা কম আৰু অংক বিষয়ৰ শিক্ষকৰ প্ৰয়োজন আছিল আৰু অংকৰ স্পেচিয়েল শিক্ষক নাছিল। তেওঁলোকক সায়েন্স গ্ৰেজুৱেট টিচাৰ হিচাপে নিযুক্তি দিছিল আৰু আৰ্টছ গ্ৰেজুৱেট টিচাৰ আছে কিন্তু অংকৰ গ্ৰেজুৱেট টিচাৰ নাই। হেহে কেবিনেটত ডিসিশন লৈছে, কিছুমান এমেন্ডমেন্ট কৰিছে আৰু সেকেন্ড পইণ্টত লিখিছে যে দিস এমেন্ডমেন্টস will regulate the conditions of service and shall facilitate the recruitment of graduate teacher mathematics in provincialized and government schools in the state. This decision will facilitate the availability of 1,766 graduate teachers mathematics across Assam and enhance quality of maths teaching for secondary students of the state. যেহেতু অংক শিক্ষাটো বহুতে ইম্পৰ্টেন্ট আৰু যদি ভাল শিক্ষক নাথাকে তেনেহলে বুজিবলৈ অসুবিধা হয় ল'ৰা ছোৱালীৰ বাবে আৰু যদি অংকৰ শিক্ষাটো ভাল নহয় পিছত সায়েন্স ষ্ট্ৰীম ল'ব নিবিচাৰে। আমাৰ বেছিভাগ ল'ৰা ছোৱালীৰ মাজতে দেখা যায় যে বিজ্ঞান আৰু গণিত বিষয়লৈ তেওঁলোকে ভয় খায়। সেই কাৰণে গভৰ্ণমেণ্টে এটি ডিসিশন লৈছে যে স্পেচিয়েল ম্যাথমেটিক্স টিচাৰ এপইন্টমেন্ট কৰিব আৰু তাৰ বাবে অতি সোনকালে এডভাৰটাইজমেন্ট প্ৰকাশ পাব। যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে মই আপোনালোকক ভিডিঅ'টোত শুনাইছো। অসমৰ স্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিলে, কিন্তু আমি এটা অনুভৱ কৰিছোঁ যে স্কুলসমূহত যদি অংকৰ এজন শিক্ষক নাথাকে তেতিয়াহ'লে শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব নোৱাৰে। আগতে গ্ৰেজুৱেট টিচাৰ সায়েন্সজনে বিজ্ঞানো পঢ়াইছিল অংকও পঢ়াইছিলে, কিন্তু বহু সময়ত বটানীত যিজন গ্ৰেজুৱেট টিচাৰ হয়, জিঅ'লজিত যিজন গ্ৰেজুৱেট টিচাৰ হয় তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে। সেইকাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছে। অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766 জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব।